অনুভৱ মানে গণতান্ত্ৰিক অধিকাৰ আমাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি অৱশ্যেই গৌৰৱান্বিত ফিল কৰিছোঁ আৰু এইবাৰ যিহেতু মোৰ স্বামী এইবাৰ নিজৰ প্ৰাৰ্থিত্ব দান কৰিছে গতিকে ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু তেওঁ মানে ভৱিষ্যতটো গতিকে মই নিজেতো গৌৰৱ অনুভৱেই কৰিছোঁ। দেখা যায় যে তেখেতে দীঘলীয়া শাৰীত নিজে অংশগ্ৰহণ কৰিবলৈ ইচ্ছা কাৰণে আগলৈ গৈ কিন্তু ৰাইজৰ লগত শাৰী পাতি ভোট দিছেগৈ। কিন্তু আপোনালোকে দেখিছে বিগত সময়ছোৱা সুদীৰ্ঘ কালছোৱা যে তেখেতে ৰাইজৰ লগতেই থাকি ৰাইজৰ মাজতেই থাকি এজন হৈ তেওঁ ইমান দিনে ৰাইজৰ সেৱা কৰি আহিছে গতিকে আজি নিশ্চয় তেওঁ ৰাইজৰ লগতেই থাকিব গতিকে একাকাৰ হৈয়ে তেওঁ নিজৰ কৰ্ম কৰি যাব। আচলতে কি হয় সপৰিয়ালে আহিলে লগতে ওলাই অহা হয় তেতিয়া নহ'লে ঘৰত পৰিয়াল থাকি যায় জাম জামকৈ বুলি দেৰি কৰে গতিকে সপৰিয়ালে ওলাই অহাটো আমাৰ এটা কৰ্তব্য আমি সকলোৱে তেনেকৈ লগতে নিজৰ পৰিয়ালটোক যদি উলিয়াই লৈ আহোঁ আমাৰ ভোটদানৰ যি অধিকাৰ সেই অধিকাৰ আচলতে অধিকাৰ কাৰণে আমি ওলাই আহিব লাগে সকলো। পুৱা আহি দীঘলীয়া শাৰীত আপুনি অংশগ্ৰহণ কৰিলে শাৰী পাতি গৈ ভোট দিছেগৈ দেখা গৈছে। সেইটো আমাৰ যিহেতু আমি সকলো সমান গতিকে ৰাইজে যিহেতু মোতকৈ আগতে আহিও বহুতসকলে তাতে লাইন পাতি আছে গতিকে ময়ো সেই লাইনৰ মতে খাৰা হৈ তেখেতসকলৰ লগে লগে ভোট দিলে আচলতে সেইটোৱে মই যিহেতু আজি ভোটাৰ হিচাপে সেইটো মোৰ কৰ্তব্য আৰু দায়িত্ব। শান্তি শৃংখলা বজাই ৰাখি কেনেদৰে সকলো ভোটাৰৰ উদ্দেশ্যে সামৰণি কি ক'ব? আচলতে কি হৈছে যে ভোটদানটো যিটো সেইটো আমাৰ এটা অধিকাৰ সকলো ব্যক্তিৰে এটা অধিকাৰ নাগৰিকৰ অধিকাৰ গতিকে আমি সকলোৱে শান্তি শৃংখলা বজাই ৰাখি এই কিবাকিবি দল মত নিৰ্বিশেষে আমি সকলোৱে এক হৈ পেলাই আমি আগবাঢ়ি যাব লাগে। এইটো এটা আমাৰ সমাজৰ কাৰণে আমাৰ ৰাজ্যৰ কাৰণে আমাৰ দেশৰ কাৰণে আচলতে এইটো এটা শুভ লক্ষণ হয়। ভোট দি ওলাই আহিলে কেনেকুৱা অনুভৱ আজিৰ দিনটোত ৰাজনীতিৰ কথা নুশুনে এজন ভোটাৰ হিচাপে আৰু প্ৰাৰ্থী হিচাপে আজি সুধিছে কেনেকুৱা অনুভৱ? আচলতে ভালেই লাগিছে পুৱাই দেখিছোঁ যে ৰাইজৰ সমাগম যথেষ্ট ৰাইজ উৎসাহিত হৈছে আৰু আমাৰ লক্ষ্য এটাই যে কিমান বেছি নিজৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব পৰা যায় আৰু যিমানেই বেছি সাব্যস্ত ভোটদান কৰে সিমানেই আমাৰ কাৰণে শুভ লক্ষণ। পুৱাই ওলাই আহিছে যথেষ্ট সংখ্যক লোক পুৱাই ওলাই আহিছে যে আপোনালোকে দেখিছে যে এতিয়া প্ৰায় 10 মিনিট হৈছে 10 মিনিটতে লাইন যথেষ্ট দীঘল লাইন হৈছে। আপুনিও শাৰী পাতি সাধাৰণ ভোটাৰৰ দৰে ভোট দিলেহি? হয় আচলতে সেইটো আমাৰ এজন নাগৰিকৰ কৰ্তব্য যে যেনেধৰণে শাৰী পাতি থাকে সকলোৱে একেলগে সেই নিয়ম শৃংখলা মানি তেনেধৰণে ভোট প্ৰদান কৰাটো আমাৰ এটা কৰ্তব্য। এইকেইদিনত সমগ্ৰ ভোটাৰ হৈ পেলাই যিহেতু প্ৰাৰ্থী বুলি সমগ্ৰ ভোটাৰ হৈ কি ক'ব শেষত? মই সমগ্ৰ ভোটাৰকে এটাই আহ্বান জনাব বিচাৰিছোঁ যে তেখেতসকলে যাতে সোনকালে ওলাই আহি নিজৰ ভোটদান সাব্যস্ত কৰে কাৰণ এটা ভোট তেখেতসকলৰ যি অধিকাৰ সেই অধিকাৰ যাতে তেওঁলোকে কেতিয়াও পালন নকৰাকৈ নাথাকে। ভালো তেনে অকণমান লেজি কৰিছে Oi,